জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষা 2024-25 বৰ্ষৰ পঞ্চম শ্ৰেণীৰ প্ৰশ্নকাকতৰ মেথছৰ প্ৰশ্নৰ উত্তৰখিনি মই দিবলৈ ওলাইছোঁ। এতিয়া গণিতৰ প্ৰশ্ন উত্তৰ 31-ৰ পৰা 50-লৈ আছে। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে এটা ৰাস্তা 90 মিটাৰ দীঘল আৰু আন এটা ৰাস্তা 120 মিটাৰ দীঘল। আটাইতকৈ কিমান দীঘল মাত্ৰ এপাত স্কেলেৰে দুয়োটা ৰাস্তাক সঠিকভাৱে জুখিব পৰা যাব সুধিছে। ইয়াতে আমি কি কৰিব লাগে? প্ৰথম কথা হ'ল আমি আটাইতকৈ দীঘল বুলি ক'লে আমি জানিব লাগিব অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদকটো উলিয়াব লাগে। অৰ্থাৎ 90 আৰু 120-ৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটো উলিয়াব লাগিব। এতিয়া ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব? গসাগুটো আমি উলিয়ালে গম পাই যাম। 90 আৰু 120-ৰ গসাগু হ'ব 30। তেতিয়াহ'লে ইয়াৰে উত্তৰটো হ'ব বি নাম্বাৰটো হ'ব। ঠিক তেনেকৈ ইয়াতে 4/7 12/a b/28 52/c সমতুল্য, তেন্তে ABCৰ মান ক্ৰমে এতিয়া ইয়াৰে কোনটো হ'ব পাৰে? তোমালোকে চাবা এটা কথা লক্ষ্য কৰি, 4ৰে 12 কেইবাৰ যায়? 3 বাৰ যায়। তেতিয়াহ'লে 7 3 পূৰণ কৰিলে 7 3 গুণ 21। এতিয়া প্ৰথমটোত 21 আছে, ঠিকে আছে, আৰু কোনটোত 21 আছে? বিটোতো 21 আছে, গতিকে সেই দুটাৰ ভিতৰত এটা হ'ব। এতিয়া বি নাম্বাৰ কিমান হ'ব চাব লাগিলে 7ৰে 28 হৰণ কৰি চোৱা, 7 4 গুণ 28, তেতিয়াহ'লে 4ৰে 4ক পূৰণ কৰিলে 4 4 গুণ 16, তেতিয়াহ'লে বিৰ মান 16। এইটোত বিৰ মান 16 নাই, কিন্তু এইটোত কি আছে? বিৰ মান 16 আছে। তেতিয়াহ'লে বিটো হ'ব পাৰে। এতিয়া চিটো হয়নে নহয় চাওঁ আমি। চিটোত কি আছে? 4 13 52, তেতিয়াহ'লে 7 13 91, তেতিয়াহ'লে চিটোত কি আছে? 91 আছে। অৰ্থাৎ ইয়াতে 21 16 91, অৰ্থাৎ বি নাম্বাৰটো শুদ্ধ উত্তৰ। নম্বৰটোত দিয়া আছে এটা সংখ্যা আৰু তাৰ প্ৰতিক্ৰমৰ পূৰণফল। সংখ্যাটো বুলি ক'লে, সংখ্যাটোৰ প্ৰতিক্ৰম বুলি ক'লে তাৰ ওলোটাটো, যেনে 2 এটা সংখ্যা, 2ৰ প্ৰতিক্ৰম বুলি ক'লে 1/2 হয়। অৰ্থাৎ 2 × 1/2 পূৰণ কৰি দিম যদি 1 হয়, তেতিয়াহ'লে ইয়াৰে উত্তৰটো হ'ব এ নাম্বাৰ 1। তলৰ কোনটো 11ৰ গুণিতক নহয়? এতিয়া 11ৰ গুণিতক হয়নে নহয়? 11ৰে এইকেইটা সংখ্যাক হৰণ কৰি চাব লাগে। কিন্তু এতিয়া গোটেইবিলাকক হৰণ কৰিব গ'লে তোমাৰ সময় লাগিব। সেইকাৰণে তুমি 11ৰে হৰণ যোৱা নিয়মটো মনত থাকিব লাগিব। 11ৰে হৰণ যোৱা নিয়মটো অল্টাৰনেটিভ সংখ্যাকেইটাৰ যদি যোগ কৰি প্ৰথম তৃতীয় পঞ্চম এনেকৈ যোগ কৰি লৈ, দ্বিতীয় চতুৰ্থ এনেকৈ যোগ কৰি লৈ প্ৰথমখিনিৰ পৰা দ্বিতীয়খিনি বিয়োগ কৰি দিয়া, তেতিয়াহ'লে কি হ'ব? 11ৰে হৰণ গ'লে এইটো 11ৰে যায়। এতিয়া ইয়াতে 7 9 7 16, 16ৰ পৰা 5 গ'লে 11, 11 11ৰে হৰণ যায়, গতিকে এইটো 11ৰে হৰণ যায়। ঠিক তেনে 2 7 9, 4 5 9, 9ৰ পৰা 9 গ'লে 0 0 11ৰে যায়, তেতিয়াহ'লে বিটো 11ৰে যায়। ঠিক তেনেকৈ 7 + 8 + 7, 7 8 15, 7 22 আৰু 6 5 11, 22ৰ পৰা 11 গ'লে 11, তেতিয়াহ'লে 11ক যায়, 11ৰে যায়, তেতিয়াহ'লে চিটো 11ৰে যায়। তেতিয়াহ'লে এইটো নাযাব। এইটো তোমাৰ কৰি চালে তুমি গম পাবা এইটো 11ৰে নাযায়। তেতিয়াহ'লে ডি নাম্বাৰটো হ'ব। ইয়াতে তোমাৰ কি কৰা? 21.98 - 9.245 + 0.625 আছে। এইখিনি কৰিলে কিমান হ'ব উলিয়াব লাগিলে এইটোৰ লগত এইটো যোগ কৰি দিয়া, দি পেলাই এইটো বিয়োগ কৰি দিয়া, দিলে কিমান পাবা? 13.36 পাবা। কি এটা স্থূলকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণৰ স্থূলকোণৰ বাহিৰে বাকী দুটা কোণ হ'ব। তাৰমানে স্থূলকোণী ত্ৰিভুজত বাকী দুটা কোণ কি হ'ব? সূক্ষ্ম কোণ হ'ব। তেতিয়াহ'লে ইয়াতে বি নাম্বাৰটো হ'ব। তলৰ কোণবোৰ ৰোমান সংখ্যা ভুল, গতিকে এইটো আমাৰ ৰোমান সংখ্যা ভুল আছে আৰু এইটো এটা ৰোমান সংখ্যা ভুল। তেতিয়াহ'লে ইয়াৰে উত্তৰ কোনটো হ'ব? 1 আৰু 3, গতিকে চি নাম্বাৰটো হ'ব। তলৰ কোনটো আখৰৰ সমমিতি অক্ষৰ নাই? গতিকে সমমিতি অক্ষৰ নোহোৱা আখৰটো হ'ব এল, গতিকে ডি নাম্বাৰটো হ'ব। আহিব তলৰ কোনটো সংখ্যা যজা মৌলিক সংখ্যা নহয়? এতিয়া যজা মৌলিক সংখ্যা হ'লে দুটা মৌলিক সংখ্যাৰ মাজত যদি এটা যুগ্ম সংখ্যা থাকে, তেতিয়াহ'লে তাক যজা মৌলিক সংখ্যা বুলি কোৱা হয়।
আৰু নহয় হ'ব লাগিলে তাতে এটাতকৈ বেছি থাকিব লাগিব। এতিয়া 31, 71, 73 মাজত এটা এ আছে। ঠিক তেনেকৈ 59, 61 মাজতো এটা এ আছে যৌগিক সংখ্যা। 3 আৰু 5 মাজতো যৌগিক সংখ্যা এটাই আছে। 13 আৰু 15 মাজতো যৌগিক সংখ্যা আছে। গতিকে ইয়াতে যজা মৌলিক সংখ্যা নহয় বুলি কৈছে। ইয়াতে গোটেইকেইটা যজা মৌলিক সংখ্যাই, এইটো উত্তৰটো নাই তাৰমানে। ঠিক তেনেকৈ যদি এ আৰু বিৰ উৎপাদক হয় তেন্তে এ আৰু বিৰ গসাগু হ'ব এ বিৰ উৎপাদক। অৰ্থাৎ এটো বিৰ উৎপাদক হ'লে তাৰমানে আমাৰ এটো সৰু বিটো ডাঙৰ। যেনে এতিয়া 2 আৰু 4, 2টো 4ৰ উৎপাদক হ'লে তাৰ গসাগুটো হয় সৰুটো আৰু লসাগু হ'লে ডাঙৰটো হয়। তেতিয়াহ'লে 2টো হ'ব এই গসাগু। ঠিক তেনেকৈ এ বিৰ উৎপাদক, তেতিয়াহ'লে এটো হ'ব বিৰ গসাগু। ইয়াতে এতিয়া কোনটো হ'ব? বি নাম্বাৰটো হ'ব। তলৰ কোনটো ভগ্নাংশ লঘিষ্ঠ আকাৰৰ? লঘিষ্ঠ আকাৰৰ বুলি ক'লে যিবিলাক ভগ্নাংশৰ হৰ আৰু লবৰ সাধাৰণ উৎপাদক 1 থাকে তেতিয়াহ'লে সেইটোকে লঘিষ্ঠ আকাৰ বুলি কয়। 10 আৰু 12ৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে বেলেগ আছে। 13 আৰু 39ৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে বেলেগ আছে। 5 সাধাৰণ উৎপাদক 1ৰ বাহিৰে বেলেগ নাই। 3/51ৰ 1ৰ বাহিৰে বেলেগ আছে। তেতিয়াহ'লে কোন নম্বৰটো হ'ব? বি নম্বৰটো হ'ব। এটা শ্ৰেণীৰ 40 গৰাকী শিক্ষাৰ্থীৰ 8/5 ছাত্ৰ হ'লে ছাত্ৰীৰ সংখ্যা হ'ল 8/5 যদি ছাত্ৰ হয় ছাত্ৰীৰ সংখ্যা হ'ব 8/3। তেতিয়াহ'লে এই 8ৰে 40ক কেইবাৰ যাব? 5 বাৰ যাব। 5 × 3 = 15। তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব বি। ভাৰতীয় পদ্ধতিত 3, 9, 8, 4, 6, 5, 2, 3 সংখ্যাটোৰ ঘেৰ দিয়া অংকটোৰ স্থানমান হ'ব। গতিকে ঘেৰ দিয়া অংকটোৰ স্থানমান উলিয়াব লাগিলে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, 9 নিযুত। তেতিয়াহ'লে 9 আৰু কেইটা শূন্য থাকিব? 2টা, 4টা, 6টা শূন্য থাকিব। 9ৰ পিছত 6টা শূন্য কোনটোত আছে? এইটো 2, 4, 6 অৰ্থাৎ বি নাম্বাৰটোত আছে। গতিকে উত্তৰটো হ'ব বি। 3টা মন্দিৰত 3টা ঘণ্টা ক্ৰমে 30, 45 আৰু 60 মিনিটৰ মূৰে মূৰে বাজে। এবাৰ তিনিওটা একেলগে বাজিলে ইয়াৰ কিমান সময়ৰ পাছত আকৌ সিহঁতে একেলগে বাজিব? এইটোৰ উত্তৰটো 30, 45, 60 এই তিনিটাৰ যদি লসাগু উলিয়াওঁ, যিটো লসাগু পাম সেইটোৱে হ'ব উত্তৰ। 30, 45, 60ৰ আমি লসাগু উলিয়ালে কিমান পাম? 180 মিনিট পাম। কিন্তু আমাৰ ইয়াতে উত্তৰকেইটা ঘণ্টাত দিয়া আছে। 180ক আমি 60ৰে যদি 1 মিনিটত 1 ঘণ্টাত 60 মিনিট, যিহেতু 60ৰে হৰণ কৰি দিলে আমি ইয়াৰ উত্তৰটো পাই যাম। এতিয়া 180ক যদি 60ৰে হৰণ কৰোঁ 3 বাৰ যায়। তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব 3 ঘণ্টা, অৰ্থাৎ এ নাম্বাৰটো। এতিয়া 45টো দিছে দুটা সংখ্যাৰ যোগফল 60 আৰু বিয়োগফল 20 হ'লে সংখ্যা দুটা হ'ব। ইয়াৰ এনে এটা ফৰ্মুলা আছে, ফৰ্মুলাত কৰা দৰকাৰ নাই, তোমালোকে এটা বস্তু চালেই হ'ল। এই যোগফল 60 হ'ব লাগে 30, 30, 60, কিন্তু 30ৰ পৰা 30 বিয়োগ কৰিলে 20 নহয়। ঠিক তেনেকৈ 50, 3, 80 এইটো নহয়ে। 40, 20, 60 অৰ্থাৎ 40ৰ লগত 20 যোগ কৰোঁতে 60 হ'ল, কিন্তু 40ৰ পৰা 20 বিয়োগ কৰিলে কিমান হ'ব? 20 হ'ব। তেতিয়াহ'লে আমাৰ কোনটো হ'ব পাৰে? চিটো হ'ব পাৰে। এতিয়া আমাৰ উত্তৰটো ইয়াৰে চি হ'ব। তলৰ কোনকেইটা কোণ এটা ত্ৰিভুজৰ কোণ হ'ব নোৱাৰে? ত্ৰিভুজৰ কোণ হ'ব লাগিলে আমি কি কৰিব লাগিব? গোটেইকেইটা যোগ কৰি চালে কিমান হ'ব? 180 হ'ব লাগিব। যেনে এতিয়া 120, 60, 180 যোগ 50 এইটো ডাঙৰে হৈ যায়, এইটো নহয়ে। ঠিক তেনেকৈ 90, 8 5 130, 130 হলত 90 যোগ কৰিলে কিমান হ'ব? 220 হ'ব, গতিকে এইটোও নহয়। ঠিক তেনেকৈ 3 নম্বৰটো 45, 35 আৰু 100। 45, 35 যোগ কৰিলে 80 হ'ব আৰু 100, 180 এইটো হয়। ঠিক তেনেকৈ 60, 40, 100, 100ৰ লগত 70 যোগ কৰিলে কিমান হ'ব? 170, গতিকে এইটো নহয়। ইয়াতে এতিয়া কেইটা নহয়? এটা হয়, বাকীকেইটা নহয়। এতিয়া কোনটো হ'ব নোৱাৰে বুলি কৈছে? কোনকেইটা কোণ এটা ত্ৰিভুজৰ কোণ হ'ব নোৱাৰে? তেতিয়াহ'লে 1টো হ'ব নোৱাৰে, 2টো হ'ব নোৱাৰে, 4টো হ'ব নোৱাৰে। ইয়াৰ কোনটো উত্তৰ হ'ব? বি নাম্বাৰ 1, 2, 4।
কিমান টকাৰ 1/4 অংশৰ মান 10 টকা হ'ব। অৰ্থাৎ আমি কিমান টকাৰ 1/4 অংশৰ মান 10 টকা বুলি ক'লে আমি সেই টকাটো উলিয়াব লাগিলে আমি 4ৰ লগত 10 পূৰণ কৰি দিলে হ'ল। এনে নিয়মটো হ'ল ধৰা x টকাৰ 1/4 x × 1/4 = 10। তেতিয়াহ'লে 4টো x ৰ লগত পূৰণ আছে 1/4টো পূৰণ আছে এইফালে গ'লে হৰণটো পূৰণ কৰিলে ওলটি যাব। অৰ্থাৎ 10ৰ লগত 4 পূৰণ 4 × 10 কিমান 40। তেতিয়াহ'লে এটো হ'ব। এটা ত্ৰিভুজৰ আৰু এটা বৰ্গৰ বাহুৰ মাপ সমান হ'লে তলৰ কোনটো উক্তি সত্য? এটা ত্ৰিভুজ আৰু এটা বৰ্গৰ বাহুৰ মাপ সমান হ'লে তলৰ কোনটো উক্তি সত্য? ত্ৰিভুজ আৰু বৰ্গৰ পৰিমাপ সমান। বৰ্গৰ পৰিমাপতকৈ ত্ৰিভুজৰ পৰিমাপ কম। বৰ্গৰ পৰিমাপতকৈ ত্ৰিভুজৰ পৰিমাপ ডাঙৰ। ওপৰৰ এটাও নহয়। তোমালোকে বাহুকেইটা ধৰা সমান, কিন্তু বৰ্গৰ 4টা বাহু থাকে, ত্ৰিভুজৰ 3টা বাহু থাকে। তেতিয়াহ'লে ত্ৰিভুজ আৰু বৰ্গৰ পৰিমাপ সমান, এইটো ভুলে হ'ব। ইয়াতে কৈছিল আমাক কোনটো সত্য বুলি সুধিছে, গতিকে এটো অসত্যয়ে। বৰ্গৰ পৰিমাপতকৈ ত্ৰিভুজৰ পৰিমাপ কম, এইটো সত্য, কাৰণ বৰ্গটোৰ 4টা বাহু থাকে, ত্ৰিভুজৰ 3টা, তেতিয়াহ'লে এইটো সত্য। বৰ্গৰ পৰিমাপতকৈ ত্ৰিভুজ পৰিমাপ ডাঙৰ, এইটো ভুল। ওপৰৰ এটাও নহয়, গতিকে এইটোও নহয়। তেতিয়াহ'লে আমাৰ কোনটো উত্তৰ পালোঁ? বি নাম্বাৰটো। তলৰ কোনটো উক্তি সত্য? সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা। সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহত স্বাভাৱিক সংখ্যা আছে। তেতিয়াহ'লে এইটো সত্য। সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা। সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে, কাৰণ শূন্যটো পূৰ্ণ সংখ্যা কিন্তু স্বাভাৱিক সংখ্যা নহয়। এইটো অসত্য। এই দুটাই দিয়া আছে। তেতিয়াহ'লে আমাৰ ইয়াতে কি হ'ব? 1 নম্বৰটো এইটো, 2 নম্বৰটো সত্য। এ নম্বৰটো 1 আৰু 2, বি নম্বৰটো দিছে কেৱল 1, আৰু চি নম্বৰটো দিছে কেৱল 2, আৰু ডি নম্বৰটো দিছে এটাও নহয়। তেতিয়াহ'লে আমাৰ কোনটো হ'ব? বি নম্বৰটো হ'ব। অংশৰ লগত খংশ মিলোৱা। সূক্ষ্ম কোণ ইয়াৰে কোনটো হ'ব? সূক্ষ্ম কোণ বুলি ক'লে 90তকৈ সৰু। 90তকৈ সৰু কোণকেইটা হ'ল 2 নম্বৰটো। ঠিক তেনে স্থূল কোণ বুলি ক'লে 90তকৈ ডাঙৰ এই দুটা কোণ। তেতিয়াহ'লে বি নম্বৰটো 4ৰ লগত মিলে, এ নম্বৰটো 2ৰ লগত মিলে। তাৰপিছত যুগ্ম মৌলিক সংখ্যা বুলি ক'লে 2টো 1 নম্বৰৰ লগত মিলে। আটাইতকৈ সৰু যৌগিক সংখ্যা হ'ল 4। গতিকে আমাৰ পালোঁ কি? এটো মিলিছে 2ৰ লগত, এটো 2ৰ লগত, এইটোত কাৰেক্ট আছে। বিটো মিলিছে স্থূল কোণটো কাৰ লগত? 4ৰ লগত, এইটো কাৰেক্ট আছে। চিটো মিলিছে যুগ্ম মৌলিক সংখ্যা 1ৰ লগত, অৰ্থাৎ এইটো কাৰেক্ট আছে। আৰু দুটা আটাইতকৈ সৰু যৌগিক সংখ্যা হ'ল 4, 3, এইটো কাৰেক্ট আছে। তেতিয়াহ'লে এ নাম্বাৰটো হ'ব। গতিকে এইকেইটা মই প্ৰশ্নৰ উত্তৰ দিলোঁ। ইয়াৰ পিছত যদি কিবা জানিবলগীয়া থাকে যোগাযোগ কৰিবা বুলি আশা ৰাখি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।